So hey guys, good morning. Time hoise motamoti 9:10 aru asu moi online. Mane aji date hol guys 10 October. Eta hoise 10 October 9:10. Ekidin pray bondo ragil. Mane 4 din dori aru bondo ragil mor. Agor 3 din bondo aru 4 din bondo. To 7 din bondo total guys. 55 days challenger 7 din bondo hoy gol. আৰু বাকি এতিয়া যিকিদিন আছে মোৰ সেইকিদিনত গোটেই মিলাব লাগিব গাইজ তো ধেমালি নহয় মোৰ কাৰণে এটা চেলেঞ্জিং হৈ যাব আৰু এইটো এটা মানে কি হ'ল অলপ পাৰ্চনেল কামো ওলাই গ'ল লগতে 2 দিন বন্ধ ৰাখিলোঁ নিজৰে কাৰণে চ' সেয়াই আৰু বাকী গাইজ মই আৰু এটা মানে মোৰ ভুল হৈছে কি মই আগৰ ভিডিঅ'কেইটাত মানে মই যিকেইদিন চলাইছিলোঁ সেইকেইদিনৰ হিচাপত ডে'কেইটা মই কাউণ্ট কৰিছিলোঁ মানে ভিডিঅ'জত লিখা আছে আৰু ডে এনেকুৱা টাইপ যিকেইটা চলাইছিলোঁ আৰু তাৰপিছত এতিয়া মানে মই ভাবিছোঁ কি মানে যিকেইদিন হ'ল আজিলৈকে 27 তাৰিখৰ পৰা আজিলৈকে আজি 10 তাৰিখ তো এইফালে 4 দিন আৰু এইফালে 10 দিন মোটামুটি আজি 14 দিন হ'ল 55 ডেজৰ আজি 14 দিন মোৰ ঠিক পুৰা ডে ৱাইজত কাউণ্ট হ'ব যিটো দিনৰ পৰা ষ্টাৰ্ট কৰিছোঁ আজিলৈকে যিমান ডে হ'ল সেইটো ডে ৱাইজত মই লিখিম চ' আজি হ'ল ডে 14 যিহেতু 27 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ চ' গাইজ ডে 14ত আজি আৰম্ভ কৰি দিছোঁ মই যাত্ৰা কৰি কেনে মাৰিলোঁ মই 257 এইটো বাজি আছে এটা এইটো নাযাওঁ দিয়ক চ' মানে মাৰিলোঁ এতিয়ালৈকে 4টা ভাড়া 257 টকা আৰ্নিং হ'ল মানে স্কুল থৈ কেনে অনলাইন হৈ গৈছোঁ মানে স্কুলৰ যাত্ৰাটো আৰম্ভ হৈ গৈছে মোৰ যিহেতু চব এক্সাম শেষ হ'ল তো এতিয়া স্কুল খুলি গৈছে মোৰ 4 দিন মানে হ'ল মুঠতে গধূলিলৈকে মাৰিম গাইজ 4টা 5টালৈকে যি পাৰোঁ মাৰিম বাকী সেই হিচাপত কাউণ্ট হ'ব আৰু বাকী কেইদিনমানৰ মই কাউণ্ট কৰি দেখুওৱা নাই তো সেইকেইটাও কাউণ্ট কৰি দেখাম চ' মই আছোঁ বৰ্তমান এই বি বৰুৱা হস্পিটেলৰ কাষত মানে কেঞ্চাৰ হস্পিটেলৰ কাষত এই তাত আছে কেঞ্চাৰ হস্পিটেল ডক্টৰ বি বৰুৱা কেঞ্চাৰ হস্পিটেল এটা লাগিছে জালুকবাৰী চ' 4টা ভাড়া মাৰি 257 পালোঁ গাইজ মানে ভাবোঁতো বহুত যে বেলে বহুত মাৰিম বহুত দিন চলাম কণ্টিনিউ চলাম লাষ্টতে গণ্ডগোলে হৈ যায় চ' কথাটো মোৰ গলো আজি অলপ বেয়া যোৱাকালিৰ পৰা মোৰ কণ্ঠৰ প্ৰব্লেম হৈ আছে গাইজ মানে মাতটো অলপ ডাঠ হৈ আছে চ' মানে অলপ মাতটো বহি আছে মোৰ ঠাণ্ডা পানী খোৱাত এক্সপাৰ্ট যে গৰমে গৰমে আহি ঠাণ্ডা পানী মাৰি দিওঁ চ' লাগি যায় লেঠা চ' বাকী বাদ দিয়ক যি হয় হ'ব দেখা যাব এতিয়া অনলাইন আছোঁ আৰু আজি তেনেকুৱা একো নাই যে অকল উবেৰে মাৰিম সব মাৰিম গাইজ যিহেতু এতিয়া ইনচেণ্টিভৰ আকৌ আশা নকৰোঁ হয়তো কেতিয়াবা ধৰক অলপ পইচাৰ টানা টানি চলিলে হ'লেও ইনচেণ্টিভত মিলাই কিনে মাৰিম কিন্তু পাৰা পৰ্যন্তলৈকে ইনচেণ্টিভ নাচাওঁ খালি আৰ্নিং চাম গাইজ চব কৰি দিছোঁ চব কৰি দিছোঁ ৰেপিড' অনলাইন আছে উবেৰো অনলাইন চ' এতিয়া ভাড়া লাগক খালি মুঠতে গাইজ মোক লাগে আৰ্নিং বাছ সেইখিনিয়ে চ' বলক ভাড়া লাগিলে দেখুৱাই আছোঁ যিহেতু মোৰ কণ্ঠ অলপ বেয়া হৈছে গাইজ মাতটোতো গমেই পাইছে কি হৈছে তাৰপিছতো কি খাই আছোঁ চাওক 55 পল্টন বজাৰ বেলেগে একচেপ্ট কৰলাম চ' তাৰে পিছতো ভাবি চাওক মই কেনেকুৱা মানুহ হ'ব এই ঠাণ্ডা পানী লৈ গৈ আছে মানে কি কম বিনা ঠাণ্ডা পানীত মানে কিয়াই নপলাগে মাত বহি যাক কথা নাই গাইজ পানী খাই থাকি চ' গাইজ লাগি গৈছে প্ৰথম নহয় মানে ভিডিঅ' কৰাৰ পিছত এটা ভাড়া লাগি গ'ল এইটো ৰেপিডত লাগি গৈছে চ' ওপৰত লগা নাছিল সেইকাৰণে ৰেপিডতে লাগি গ'ল বোলো ৰেপিডতে মাৰি দিওঁ আৰু চ' এতিয়া গৈ আছোঁ উঠাব আছে আমবাৰী তিনিআলি বেটাৰী আছে গাইজ 81% চাৰ্জ বলক ইয়াক উঠাই লওঁ এইটো হ'ল 5 নম্বৰ ভাড়া মানে ৰেপিডৰ 1 নম্বৰ কিন্তু টোটেল ভাড়া কাউণ্ট কৰিব গ'লে 5 নম্বৰ চ' বলক আৰু উঠাই লয় আকৌ ঠাণ্ডা কিন্তু আহি গৈছে মোটামুটি ৰাতিপুৱা সময়ত মই আহোঁতে ঠাণ্ডা লাগিল লাহে আৰু জেকেট পিন্ধা দিন আহি গৈছে আৰু এইকেইটা দিনে যি অলপ শান্তি গাইজ তাৰ বাহিৰে আৰু নাই আৰু এই এপ্ৰিল মাহ পৰিল চেছ বলক আগতে উঠাই লওঁ গাইজ আহি পালোঁ মানে GMCৰ পিছফালে ৰেপিডত যোনটো আনিছিলোঁ ভাড়াটো পালোঁ 97 ভাড়াটো লাগি গৈছে 30 বাৰী নাযাওঁ দিয়ক ভালে হৈছে দিয়ক একচেপ্ট হোৱা নাই ভালে হৈছে কৰি দিওঁ 5 ষ্টাৰ মানে আগৰে বেলেঞ্চ আছিলে চাগে সেইটো দেখাই আছে আৰু
যেটো মই বহুত বছৰ পৰা চলোৱাই নাই, পৰি আছে আগতে চাগে আছিলে, মাৰিম বাৰু পিছত। চ' কৰি দিছো উবৰ অন, উবৰত 4টা 257 আৰু ৰেপিডত এটা 97। চ' আৰু আহি পালো মই ভাঙৰৰ পিছফালে। এইটো হ'ল গাইনী বিভাগৰ বিল্ডিং, আৰু এইফালে আছে এইটো অডিটৰিয়াম, GMC অডিটৰিয়াম। চ' আৰু গাইজ 5টা ভাড়া মাৰিলো, 350 টকা এটা মাৰিলো আৰু এতিয়ালৈকে, আৰু মোটামুটি 8টা বজাৰ পৰা এতিয়ালৈকে 350 টকা মাৰিলো, 10টা বাজিল। আৰু বৰ্তমান গাইজ মোৰ উবৰৰ এপছত নো ইনচেণ্টিভ, চব আইডি মোৰ নিজৰ উবৰ ৰেপিড যি হওক। এতিয়া দাদা এখন গাড়ী নতুন লৈ ল'ল, যিহেতু সি নিজৰ গাড়ী চলাব, মই মোৰ গাড়ীত চলাব লাগিব। চ' সেইকাৰণে চব মানে এপছকেইটা এতিয়া লগাই ল'লো আৰু এটা টেনশ্যন নাই। দাদা সিফালে মাৰি থাকিব, মই সিফালে মাৰি থাকিম। আৰু এদিন গাইজ দেখামো দাদা তাত কিমান আৰ্নিং চলি আছে, মোৰ তাত কিমান আৰ্নিং চলি আছে, চব দেখাম। মই আছো বৰ্তমান খ্ৰীষ্টান বস্তি, মাৰি দিলো 2টা ভাড়া। আৰু তাৰপিছত 10টা 47 গাইজ, বাছ ভাড়াটো বলো 80 rupees উবেৰত, 5 ষ্টাৰ। যিহেতু এতিয়া মই যাব লাগে স্কুলৰ গাড়ী আনিবৰ কাৰণে, 10টা 47 হৈছে, 11:30 মই নাৰেংগী গৈ পাব লাগিব। চ' সেইকাৰণে এতিয়া মাৰি দিছোঁ ডেষ্টিনেশ্যন নাৰেংগী। ত' 417 টকা হ'ল, আৰু তাতে ৰেপিডত মাৰিছিলোঁ 97। চ' আৰু মোটামুটি 500 টকা এটা মাৰিলোঁ। বৰষুণ দি দিছে চব, মানে নৰ্মেল বতৰ আছিল, ডাইৰেক্ট বৰষুণ। মই আছো খ্ৰীষ্টান বস্তি চেণ্ট্ৰেল মল, এইটো হ'ল চেণ্ট্ৰেল মল চিনেপলিছ। আজি দিনটো চাগে এনেকে বতৰ বেয়াই থাকিব নে কি বা নাজানো, মুঠতে পিনপিনাকে এতিয়াও বৰষুণ দিয়ে আছে। বাকী এতিয়ালৈকে মোটামুটি এটা লাগিছে গাইজ, একছে হ'বনে হৈছে, যাব চিৰিয়াখানাৰ ভিতৰত ক'ৰবা এনেকুৱা দেখাই আছিল, ভিতৰত ক'ৰবা দেখাই আছিল। বলম যদি আছে তো ভালে, মেছেজ এটা দি দিওঁ শুভেন্দু। বলক ইয়াক উঠাই লওঁ, ইয়াৰ পিছত চাগে হয়তো নালাগিব পাৰে, লাগিব পাৰে নাজানো, মুঠতে ইয়াক উঠাই লওঁ। তো বলক এইটোও ভাড়াটো থলোঁ, পইচা সোমাই গৈছি, মেছেজ আহি গৈছি। চব পালোঁ 65। ডেষ্টিনেশ্যনতে এটা মাৰি দিলোঁ। টাইম হৈছে গাইজ পুৰাপুৰি 11টাই বাজে 1 মিনিট। আজি 46 কিলোমিটাৰ চলালোঁ এতিয়ালৈকে, 67% চাৰ্জ আছে। চ' এতিয়া আগবাঢ়ি থাকোঁ অলপ নাৰেংগীলৈকে, আৰু বেছি আশা কৰি লাভ নাই, নহ'লে আৰু দেৰি হৈ যাব। বাকী গাইজ আহি কেনে একেবাৰে অনলাইন হৈ ভাত চাত খাই লৈ একেবাৰে অনলাইন হৈ দেখাম। গাইজ ইখন কি অটো মই ধৰিবই পৰা নাই, লেখাটো আছে কিবা হিৰেঞ্চ, হাই ৰেঞ্জ নে হিৰেঞ্চ নিঅ'। চ' মানে এইখন নিঅ' কোম্পানীৰ হাই ৰেঞ্জ নে হিৰেঞ্জ যি আছে আৰু মেক্স। লুকছটো কিন্তু মজা দিছে, ফেণ্টাষ্টিক দিছে একদম, কিবা বেলেগ টাইপ লাগিছে, মানে ফিউচাৰিষ্টিক যেনেকৈ কাৰ থাকে কনচেপ্ট টাইপৰ, তেনেকুৱা টাইপৰ লুকছটো দিছে। অলপ আজিকালি মানে ডিজাইনবিলাক মানুহক বহুত ইউনিক লগা হৈছে ন, তো সেইকাৰণে বনাই দিছে চাগে। মই তাকে দেখা পালোঁ বোলো। প্ৰাইচ মই কিন্তু গম নাপাওঁ গাইজ সিখনৰ কিমান, জাষ্ট দেখা পাইছোঁ আজি ফাৰ্ষ্ট টাইম। চ' মই গৈ আছোঁ স্কুল, চ' এইখন লৈ এইখন হ'ল I-20 গাইজ। আহি পালোঁ মানে স্কুল শেষ কৰি, চ' ডিষ্ট্ৰিক্ট ধৰিছিলোঁ ইয়াতে। এতিয়া হৈ যাম অনলাইন, মানে টাইম হৈছে কিমান চাই লওঁ গাইজ, টাইম হৈছে 2:14। যি চলাই গৈছিলোঁ লাষ্ট ভাড়া মাৰি গৈছিলোঁ এটা গণেশগুৰি, মানে আমাৰ জাপৰিগুৰি ৰাস্তাত এটা থৈ গৈছিলোঁ, সেইটোৱে লাষ্ট ভাড়া আছিলে। চ' এতিয়া আকৌ হৈ যাম অনলাইন, এপছ খুলি লৈছোঁ, কৰি দিওঁ অনলাইন। চ' হৈ গৈছে এটা অনলাইন, আৰু কৰি দিম ৰেপিডো অনলাইন। মুঠতে 2টাৰ কোনোবা এটা বাজিলে হ'ল গাইজ। চ' এতিয়া কিমান হয় আৰ্নিং মুঠতে একো নাজানো। আজি 4 দিনৰ মূৰত ওলালোঁ গাইজ, তাকো স্কুল থকাৰ কাৰণে আজি অৱস্থা বেয়া। কালি হ'ল শনিবাৰ, কালি দিনটো পুৰা ৰাতিপুৱাই আহিম ভাবিহে আছোঁ, আকৌ গণ্ডগোল নালাগিলে হ'ল।
মানে এইকেইটা দিন পুৰা মোৰ গণ্ডগোল লাগি আছে গাইছ বহুত গণ্ডগোল লাগি আছে এইদিনা শান্তিমতে মাৰিব পাৰি আছো ভাড়া শান্তিমতে মানে ঘৰত থাকিব পাই আছো মানে দৌৰা দৌৰি ফালৰ পৰা দৌৰা দৌৰি হৈ আছে মোৰ মানে এনেকা হৈছে জীৱনটো গাইছ দৌৰা দৌৰিতে গুচি যাব এফালে মাতটোৰ অৱস্থা বেয়া মাতটো ঘলঘলাই গৈছে লাহেকে অলপ মাথাত উঠি আছে এনেকে গলৰ পৰা যায় যে এনেকে মাথাত উঠি আছে মানে লাহেকে হয়তো জ্বৰ চৰ উঠাই দিব কিবা এটা কৰিব মুঠতে কিবা এটা হ'ব আৰু বাকী যি কি নহওক অনলাইন হৈ আছো ভাড়া লাগিলে দেখাই আছো আৰু আজি কিমান হয় আমি একো নাজানো গাইছ মানে নো আইডিয়া সো বাকি ভাত চাত খাই গৈছো চিন্তা নাই এতিয়া খালি মাৰিম ভাড়া অলপ গধূলিলৈকে মাৰিম লাগা লিখি আছে 5টা 6টালৈকে মাৰি দিম যদি পাৰো সব বলক ভাড়া লাগিলে দেখাই আছো 20 minutes later সো গাইস লাগি গৈছে প্ৰথম ভাড়া মানে স্কুল শেষ কৰাৰ পিছত নাই গৈছে 2:20 এটা লাগি গৈছে অসমী মেছেজ এটা দি দিও আই এম অন মাই ওয়ে সো এটা কৰি দিও ৰেপিডো অফলাইন নহলে গাইস দুটাৰটা ভাড়া বাজি থাকিব মানে কি হয় কেতিয়াবা ভাড়া নালগে লাগে লাগে দুটা একেলগে লাগি যাব এনেকুৱা মাথা বেয়া হৈ যাব সো এইকাৰণে ফটাফট কৰি দিয়াটো ভাল অফলাইন যেৰে এটা লাগিছে মোক এটাই লাগে কোনবা এটা হলি হল নয়নপুৰ না ক'তবা দেখাইছে সো বলক ইয়াক উঠাই লো আৰু সো আহি পাইছো লোকেশনত মানে এখন স্কুলৰ লগতে আছে আৰু এইটো ৰঘুনাথ চৌধুৰী হাই স্কুল এইখনে স্কুল সো বলক ৰখি আছো আৰু গাইছ আহি পালো ডাউনটাউন আছে ডাউনটাউন হস্পিটেল সো আহি পালো সেই নাৰেংগী তিনিআলিৰ পৰা 28 টকা পালো 5 ষ্টাৰ ভাড়া এটা লাগিছে মই গমেই পোৱা নাই সো আছে এইটো ডাউনটাউনৰ গলিত আছে নে নাই এটা মেছেজ দি দিও এটা মেছেজ দি দিছো আৰু বহুত দেৰি হল যিহেতু আৰু এটা মেছেজ দিছো আৰ ইউ দেয়াৰ মানে আছে না নাই যিহেতু বহুত দেৰি হৈছে চাগে হয়তো কেনচেলো মাৰি যাব পাৰে হয়তো বেলেগত গুচি যাব পাৰে আছে লোকেশ্যন আছে তাৰ মানে আছে চাগে সব বলক উঠাই লৈ আকৌ লাগি গাইছো ৰ'দটো ওলাই গৈছে ৰাতিপুৱা দিছিলে বৰষুণ এতিয়া দিছে আকৌ ৰ'দ মানে দেৰি হ'ল ৰ'দ দিয়া মানে ঠাণ্ডা লাগিছিল ৰাতিপুৱা এতিয়া আকৌ লাগি গ'ল গৰম মানে বতৰৰ মহিমা গাইছ থাকিবই প্ৰব্লেম টাইম আছে 3টা বেটাৰী 55% আছে 99 ৰেঞ্জ 62.8 কিলোমিটাৰ দৌৰালো এতিয়ালৈকে 2 hours later গাইছ মাৰি দিলো দুটামান ভাড়া আহি পালো গান্ধী বস্তিৰ লালমাটি টাইম হৈছে 3:40 মোটামুটি সো এটা লাগিছিলে আহি পাইছো লোকেশ্যনত কিন্তু মানুহটো লোকেশ্যন একবাৰ ইয়াতে যায় একবাৰ ইয়াতে আহে আরেকবাৰ ইয়াতে যায় ইয়াতে আহে এনেকুৱা টাইপ হৈ আছে মানে কারবার কি সন্দেহ লাগি যায় মানে ক্যান্সেল হৈ যোৱাৰ বেছি চান্স থাকে যদি আহে তো ভালে এটা মাৰিব পাৰিম যেটো টাইম হৈ আছে বহুত ফটাফট মাৰিব লাগে এতিয়ালৈকে 725 টকা ইফালে আৰু ৰেপিডত মাৰিছে 97 মানে 800 টকা এটা মাৰিলো আৰু এতিয়ালৈকে বেপাৰ তো মানে হয়তো অলপ টাইম বেছিকে দিব লাগিব নহলে টাইমে বেছি দিব লাগিব গাইছ লাহেকে দিম বাৰু কাৰণ কালিতো এনো স্কুল নাই সো কালি অলপ দেৰিলৈকে মাৰিব পাৰিম বাকি ৰবিবাৰ চাগে আশা নাই এবাৰো মানে বন্ধ গাইছ 55 দিনত মোৰ কি হ'ব হিচাপ নাই কথা দি ধৰিছিলো 55 দিনত চেষ্টা কৰিম এতিয়া মোৰ এনেকা কি লাগি আছে মানে হ'ব না নহয় মানে সন্দেহ লাগি আছে তাতে আৰু মই উবেৰত মানে ইনসেন্টিভ নাই ইটোত মোৰ আইডিত ইনসেন্টিভ নাই সো হয়তো কালি পৰা আহিব পাৰে কোনো কথা নহয় কালি পৰা দুদিন পিছত আহিব পাৰে আহিলে আৰু মানে টাৰ্গেট এটা থাকে তো ভাল লাগে মাৰি সেইটো এটা এনজয়মেন্ট বেলেগ কিন্তু টার্গেট নাথাকিলে মানে অলপ প্রবলেম হয় মানে ইটো মারিছো মানে মিক্স মারিলে কি হয় এমটো কম থাকে যদি এটা মারা যায় ন পুরা এটা এম ধৰি মারা যায় যে ইমান মাৰিমে আজি দুই জায়গাত মারিলে মানে এনেকুৱা হয় না দুখান নাৱত ভৰি দি আছো না সিফালে লাষ্টতে আর্নিং বেয়া সো সেয়াই আৰু বাকি আহি আছে নে নাই নাজানো মই ইফালে লেকচাৰ সিফালে মানুহ ক'তবা আছে নাজানো আহিছে চাই গাইছ সো বলক ভালো গাইছ আন্দাৰ হবা হল মোটামুটি 5টাই বাজে আৰু চাগে মোক অলপ কমে দেখা পাই আছে
জিৰ' টাইম হৈছে 4:51 40% চাৰ্জ আছে গাইজ 85 তালৈকে চলালো আৰু ইফালে মাৰি দিলো 994 টকা 994 ট্ৰিপ মাৰিলো 12টা আছো মই সুন্দৰপুৰৰ ভিতৰত এতিয়া আৰু এটা লাগিছে সৰু সুৰা ভাড়া আৰু মাৰি দিওঁ আৰু 994 টকা মাৰিলো গাইজ উবেৰত আৰু ৰেপিডৰ এটা আছে 97 নেকি মোটামুটি ধৰক 1100 টকা এটা মাৰিলো এতিয়ালৈকে চাওঁ আৰু কিমান দেৰিলৈকে পাৰো মোটামুটি চাৰ্জৰ ওপৰতো ডিপেণ্ড কৰে এই মাৰাৰ চেষ্টা চলি আছে মানে ভাড়া মাৰাৰ চেষ্টা চলি আছে কিমান মাৰিব পাৰো ক'ত 1 লাখ আৰু ক'ত 7 দিন মাত্ৰ চলালো 7 দিন বন্ধ হৈ থাকিল 14 দিনৰ 7 দিন বন্ধ হৈ থাকিল 7 দিন চলালো মাত্ৰ আৰু কি ক'ব আৰু উপায় নাই আৰু যি হ'ব আৰু বলক এইটো উঠাই লওঁ এই আৰম্ভ হৈ গৈছে যাম 5টা বাজে আৰু এই সমস্যা গধূলি হ'লে এইকাৰণে টান পাওঁ মই 10 hours later. এবাৰ চাগে লাষ্ট ভাড়া হ'ব মোৰ টাইম হৈছে 5:53 কাষ্টমাৰে ফোন মাৰছি ৰ'ব কাটিও দিলাম অলপ গৈ যাওঁ আৰু লোকেশ্যনত 2322 টকা মাৰিলোঁ গাইজ এতিয়ালৈকে 16টা ট্ৰিপ মাৰি দিলোঁ ইনচেণ্টিভ থাকিলেতো 3টামান মাৰি কিনে আৰু পাই গ'লোঁ 360 টকা কথাটো এতিয়া আগতে ৰাস্তা পাৰ কৰিলোঁ কথাটো হ'ল এবাৰ চাগে মাৰি মই শেষ কৰিম লাষ্ট ভাড়া যাম ঘৰত কালি যাম একদম ৰাতিপুৱাই 6টাত পাৰোঁ 6টাত পাৰোঁ 7টাত পাৰোঁ যাম আজিৰ কাৰণে সমাপ্ত কৰিম এইটো চাগে লাষ্ট ভাড়া যদি আছে বলক আৰু ইয়াত নাৰেংগীত থৈ আহোঁ মানে ভাড়াবিলাকে এই গলিটোৰ পৰা ৰংমঞ্চ পথৰ পৰা যাব নাৰেংগীৰ ফালে তো বলক ইয়াক উঠাই লওঁ 200 টকামানৰ ভাড়া তো বঢ়িয়াকৈ মাৰি দিম আৰু হৈ যাব অলপ চলপ লাম্বা ভাড়া ইয়াৰ বেটাৰীও মৰবা হৈছে আৰু 25%ৰ তলত আহি গৈছে ইয়াৰো আছে 30% বেছি দেৰি নচলিব সেইকাৰণে যাওঁ আৰু 30 minutes later. খেলাখন ইয়াতে শেষ কৰি দিওঁ আৰু টাইমো হৈ গৈছে মোটামুটি আৰু বেটাৰীও চাৰ্জ নাই ইয়াৰ আছে 17% টাইম হৈছে 6:33 তাৰপিছত বেটাৰী আছে ইয়াতে 23% ইয়াৰ আছে 17% চ' ৰেঞ্জো বেছি নাই 110 কিলোমিটাৰ চলালো মোটামুটি চ' আহি পাইছোঁ মই এতিয়া নাৰেংগীৰ ভিতৰত মানে বন্দা ভিতৰত আৰু বীৰকুচি বুলি কয় চ' তাৰ ভিতৰত থলো লাষ্ট ভাড়া পালো 90 মানে 194 চ' 5 ষ্টাৰ ডেষ্টিনেশ্যন মাৰিছোঁ গীতা মন্দিৰ চ' এতিয়া যদি লাগিল নালাগিলে নাই মানে প্ৰায় অফ কৰাৰে মাথা মাৰিছোঁ বাকী আৰ্নিং দেখুৱাই আছোঁ গাইজ আৰ্নিং হৈছে ইয়াতে 1516 আৰু ৰেপিডৰ হৈছে 97 মানে আজিৰ দিনত 1600 টকা মাৰিলোঁ 600 টকাৰ এটা ডিফাৰেঞ্চ আছে যেনেকৈ মানে স্কুল থোৱাই হওক আনাই হওক তাৰে মিলাই কিনে মাইনাছ ধৰি লওক আৰু অলপ উপায় নাই আৰু মাজে মাজে হৈ যায় এইবিলাক যদি ইনচেণ্টিভ নাই সেইটোৰ কাৰণে এটা মাইনাছ মোৰ চ' এইটো 2-3 দিনৰ ভিতৰত চাগে দিবও পাৰে চ' গাইজ আহি পালোঁ ঘৰ মানে দি দিছে ইয়াক চাৰ্জ মানে এইখন দাদাৰ নাম্বাৰ প্লেট যোনটো অহা নাই দেখাই পাইছে নতুন হৈ আছে পুৰা একদম আৰু ঠিক পিছফালে লাগি আছে মোৰখন চ' এইখন চাৰ্জ হৈ আছে এখন চাৰ্জ হ'লে তাৰপিছত সেইখন লগাম ইয়াতো এতিয়া এটা বৰ্ডহে আছে গাইজ আৰু এটা বৰ্ড লগাব লগা হৈ গৈছে আৰু বাকী গাইজ আৰ্নিংটো দেখাই পাইছে কি আৰ্নিং কৰিছোঁ চ' 7:16 হৈছে এতিয়া লাষ্টৰ আৰ্নিং হৈছে 17টা ট্ৰিপ 1516 আৰু আছিলে ৰেপিডত 97 মানে 1600 টকা এটা ধৰি লৈছোঁ আৰু আজিৰ ডে 14ৰটোতো শেষ এতিয়া ডে 15 আহিব অহাকালি বাকী আৰু কিনো কৰি থাকিম বেছিকৈ চাৰ্জ হৈ লওক আগতে চ' গুড নাইট গাইজ কালি লগ পাইছোঁ তেতিয়ালৈকে বাই বাই